যে অসম সাহিত্য সভাই এইবেলির কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি দিৱসটি আমি শোণিতপুৰ জিলা সাহিত্য সভাৰ উদ্যোগত মিছামাৰী শাখা সাহিত্য সভাৰ সহযোগত তথা বৃহত্তৰ মিছামাৰীবাসী ৰাইজৰ আতিথ্যত অহা 19 জুন আৰু 20 জুন তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে আমি এই অনুষ্ঠানটো আয়োজন কৰিবলৈ আগবাঢ়িছোঁ। গতিকে আজি আমি এই অনুষ্ঠানটোৰ প্ৰাৰম্ভিক বুজ ল'বলৈ আমাৰ অসম সাহিত্য সভাৰ কেইবাজনো কেন্দ্ৰীয় বিষয়ববীয়া ক্ৰমে আমাৰ জনগোষ্ঠীয় যি আমাৰ প্ৰকল্পৰ আহ্বায়ক ডক্টৰ বিপিন চন্দ্ৰ কলিতা, আমাৰ কেন্দ্ৰীয় বিষয়ববীয়া আমাৰ প্ৰমোদ ডেকা মহোদয়, আমাৰ নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক তথা অসম সাহিত্য সভাৰ এগৰাকী কেন্দ্ৰীয় বিষয়ববীয়া পংকজ ৰাজবৰুৱা সমন্বিতে আমাৰ শোণিতপুৰ জিলা সাহিত্য সভাৰ সম্পাদক দুলাল নাথৰ সহযোগত আমি আহি মিছামাৰীত উপস্থিত হৈছোঁহি। আৰু হৈ আমি আদৰণি সমিতিৰ লগত আৰু মিছামাৰী শাখা সাহিত্য সভাৰ বিষয়ববীয়া তথা মিছামাৰীবাসী ৰাইজৰ লগত আজি আমি গোটেই বিষয়খিনি আমি পৰ্যালোচনা কৰি আমি আশ্বস্ত হৈছোঁ যে অহা দুদিন অৰ্থাৎ 19 জুন আৰু 20 জুন তাৰিখে আমি বিষ্ণুপ্ৰসাদ ৰাভাৰ যি দৰ্শন, বিষ্ণুপ্ৰসাদ ৰাভাৰ যি আস্থা বিশ্বাস, সেই বিশ্বাসৰ ধাৰণাৰে আমি ইয়াতে সুন্দৰভাৱে আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসটো আমি উদযাপন কৰিব পাৰিম। ইতিমধ্যে আমি অসম সাহিত্য সভাই এই বৰ্ষটো আমি সন্মান প্ৰদানৰ বৰ্ষ হিচাপে আমি ঘোষণা কৰিছোঁ আৰু বিভিন্ন পৰ্যায়ত আমি এই সন্মান আমি প্ৰদান কৰি আহিছোঁ। আমি যোৱা সময়খিনিত আমি যি আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী সন্মান আমি প্ৰখ্যাত শিল্পী ৰমেন চৌধুৰী মহোদয়লৈ আমি অৰ্পণ কৰিছিলোঁ। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সন্মান আমি শৈলেন ভৰালী দেৱলৈ অৰ্পণ কৰিছোঁ। আমি ধেমাজিত দুদিনীয়া কাৰ্যসূচীৰে হাস্যব্যংগ সাহিত্য সন্মিলন অনুষ্ঠিত কৰিলোঁ। আমি অসম সাহিত্য সভাৰ হাস্যব্যংগ আমাৰ সাহিত্য সন্মান প্ৰসিদ্ধ সাহিত্যিক আমাৰ বিমল ৰাজখোৱাদেৱলৈ আমি অৰ্পণ কৰিছিলোঁ। এইবুলি আমি অসম সাহিত্য সভাই প্ৰথমবাৰৰ বাবে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শিল্পী সন্মান এনেকুৱা এগৰাকী ব্যক্তিলৈ আমি অৰ্পণ কৰিব বিচাৰিছোঁ, যিগৰাকী ব্যক্তিয়ে আমাৰ জাতীয় জীৱনৰ স্বাভিমান আজি সুদীৰ্ঘ দিন ধৰি ৰাখিছে আৰু তেখেতে জাতীয় জীৱন ৰক্ষাৰ কাৰণে কাৰো লগত আপোচ কৰা নাই। তেখেতে সঁচাটোক সঁচা বুলি কৈছে, মিছাটোক মিছা বুলি কৈছে আৰু সদায় জাতিক জগাবৰ কাৰণে তেখেতে অগ্ৰসৰ হৈছে আৰু প্ৰতিটো কথাত, প্ৰতিটো নিয়ত, প্ৰতি চিন্তাত অসমীয়া জাতিটোক, অসমীয়াৰ স্বাভিমান, অসমীয়া ভাষাটো, অসমীয়া সাংস্কৃতিক পৰম্পৰাক তেখেতে আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰিছে। কেতিয়াবা তেখেতে কাৰোবাক হয়তো সমালোচনা কৰিছে, কেতিয়াবা হয়তো তেখেতে কাৰোবাক হয়তো সম্বৰ্ধনা জনাইছে আৰু যেতিয়া আমাৰ জাতি দুৰ্যোগত পৰিছে, জাতিক ৰক্ষা কৰিবৰ কাৰণে তেখেতে গীতৰ মাধ্যমেৰে, সংগীতৰ মাধ্যমেৰে তেখেতে জাতিক জগাবৰ কাৰণে চেষ্টা কৰিছে। সেইগৰাকী শিল্পী হ'ল আমাৰ গণশিল্পী হিচাপে আমি স্বীকৃতি প্ৰদান কৰা শ্ৰদ্ধাৰ সূৰ্য দাস। আমি সূৰ্য দাসদেৱলৈ আমি প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শিল্পী সন্মান আমি প্ৰদান কৰিম এই মিছামাৰী অঞ্চলত। গতিকে এই তেজপুৰ অঞ্চল আমাৰ সংস্কৃতিৰ বৰঘৰ। গতিকে ইয়াতে বিষ্ণুপ্ৰসাদ ৰাভাৰ যথেষ্ট সোণসেৰীয়া ইতিহাস ইয়াতে আছে। গতিকে এইগৰাকী শিল্পীয়ে আমাৰ জাতিটোক কেনেকৈ ৰক্ষা কৰিছিল, আমাৰ সাংস্কৃতিক পৰম্পৰাক কেনেকৈ আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰিছিল, সেই চিন্তা চৰ্চাৰে, সেই আদৰ্শৰে যেন সূৰ্য দাসে বাট বুলিছিল। তেখেতে নগাঁও জিলাৰ কামপুৰত জন্মগ্ৰহণ কৰিছিল। কামপুৰৰ সেই ঠাইত তাত জন্মগ্ৰহণ কৰি তাৰ পৰা তেখেতে ওলাই আহিছিল আৰু আহি তেখেতে আজি 84 বছৰ বয়সলৈ আজিও ভাগৰি পৰা নাই। সদায় জাতিক উদ্ধাৰ কৰাৰ কাৰণে, জাতিক ৰক্ষা কৰাৰ কাৰণে তেখেতে বদ্ধপৰিকৰ হৈছিল। তেখেতৰ সেই যি কালজয়ী গীত নগেন বৰাৰ ৰচিত, যিটো মানুহ দেখিছোঁ আজি বহুত মানুহ, কথাৰ সিন্ধুমুঠি অমৃত শুই খোৱা ফন্দ। গতিকে এই ধৰণেও তেখেতে মানুহৰ চৰিত্ৰ বিশ্লেষণ কৰিবৰ কাৰণে চেষ্টা কৰিছিল। সততে জাতীয়তাবাদৰ প্ৰসংগত আমি যদি একনিষ্ঠভাৱে জাতিৰ সেৱা কৰি অহা ব্যক্তি এগৰাকী যদি আমি ক'ব লাগে, সেইগৰাকী নিশ্চিতভাৱে মানে আমাৰ গণশিল্পী সূৰ্য দাস। গতিকে এই খবৰ আমি যেতিয়া তেখেতলৈ প্ৰেৰণ কৰিছিলোঁ, তেখেতে অতি আনন্দ চিত্তে অসম সাহিত্য সভাৰ এই প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু আমি বিষ্ণুপ্ৰসাদ ৰাভাৰ এই যি আমি দিৱস আমি ইয়াতে মিছামাৰীত অনুষ্ঠিত কৰিম। গতিকে 20 জুনৰ দিনাখন মুকলি সভাত আমি তেখেতলৈ এই সন্মান প্ৰদান কৰিম। ইতিমধ্যে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ কাৰ্যসূচী আমি আজি চূড়ান্ত কৰিলোঁ। আমাৰ
যিসকল ল'ৰা ছোৱালী তেওঁলোকক উজ্জীৱিত কৰাৰ কাৰণে আমি সেই গোটেই দিনটো আমি বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ প্ৰতিযোগিতা, বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ আধাৰৰ নৃত্য প্ৰতিযোগিতা আমি জিলাভিত্তিক আমি ইয়াতে অনুষ্ঠিত কৰিম আৰু প্ৰতিগৰাকী আমি ব্যক্তিক অংশগ্ৰহণকাৰীক আমি মানপত্ৰ আমি প্ৰদান কৰিম। আমি পৰৱৰ্তী আমি 20 তাৰিখে আমি পতাকা উত্তোলনে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বিষ্ণুপ্ৰসাদ ৰাভালৈ আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন। তাৰ পিছতে আমি গীত, কবিতা, নৃত্যৰে আমি এইগৰাকী কলাগুৰুলৈ আমি শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিম আৰু তাৰপিছতে আমাৰ এখন মুকলি সভা অনুষ্ঠিত হ'ব। সেই মুকলি সভাত আমি কেইবাগৰাকীও আমাৰ অসম সাহিত্য সভাৰ লগতে আমাৰ সংস্কৃতি জগতখনৰ, সাহিত্য জগতখনৰ বৰেণ্য ব্যক্তিয়ে ইয়াতে অংশগ্ৰহণ কৰিব। আমি আদৰণি সমিতি তথা জিলা সমিতিৰ সহযোগত এখন সুন্দৰ স্মাৰক গ্ৰন্থ আমি প্ৰকাশ কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। গতিকে আমি পৰ্যায়ক্ৰমে আমাৰ যিবোৰ জনগোষ্ঠীয় শিল্পী দল আছে সেই শিল্পী দলৰ জৰিয়তে আমি তেখেতসকলৰ নৃত্য পৰিৱেশনেৰে আমি গোটেই দিনটো আমি যেন সেইদিনাখন আমি জনতাৰ দিন হিচাপে, আমি খাটি খোৱা মানুহৰ দিন হিচাপে, সাধাৰণ ৰাইজৰ দিন হিচাপে আমি এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। সভাৰ প্ৰতিখন শাখা সভা আমি প্ৰতিগৰাকী ব্যক্তিৰ, মিছামাৰী অঞ্চলৰ প্ৰতিগৰাকী ব্যক্তিৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ আৰু আমি অসম সাহিত্য সভাৰো প্ৰতিগৰাকী ব্যক্তিৰ অংশগ্ৰহণ আমি ইয়াতে বিচাৰিছোঁ। আজি মিছামাৰীবাসী ৰাইজে, মিছামাৰী সাহিত্য সভাই, আমাৰ অভ্যৰ্থনা সমিতিয়ে খুব সুন্দৰভাৱে তেখেতসকলে এই গোটেই ব্যৱস্থাপনা কৰিবলৈ প্ৰস্তুত হৈছে। আমি যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰিছোঁ। গতিকে আমি অসম সাহিত্য সভাৰ পৰা আমি পুনৰবাৰ ক'বলৈ বিচাৰিছোঁ যে আমি এক আস্থা আৰু বিশ্বাসৰ ভেটি গঢ়িব লাগিব। গতিকে এই অসম সাহিত্য সভাৰ এই মঞ্চখনত প্ৰতিটো জাতি, প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ ভাষা, নিজৰ সাহিত্য, নিজৰ সংস্কৃতিক ৰক্ষা কৰিও আমি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰিব লাগিব। এক ভাষিক সচেতনতা, এক সাংস্কৃতিক সচেতনতা পৰম্পৰাৰে আমি জাতীয় জীৱন উদ্ধাৰ কৰিব লাগিব। আমাৰ মাজলৈ যথেষ্ট প্ৰত্যাহ্বান আহিছে, কিন্তু অসম সাহিত্য সভাই আমি সদায় দোহাৰি আহিছোঁ যে আমি ভাষাৰ ক্ষেত্ৰত, আমি সাংস্কৃতিক পৰম্পৰাৰ ক্ষেত্ৰত আমি কাৰো লগত আপোচ নকৰোঁ। কাৰণ এটা জাতিৰ জাতীয় ভাষা আৰু সংস্কৃতিৰ পৰম্পৰা ৰক্ষা কৰিলে সেই জাতিটো স্বাভিমানী শক্তিৰে জীয়াই থাকিব পাৰে। গতিকে যি জাতিৰ ভাষা আৰু সংস্কৃতি যদি ধ্বংসৰ গৰাহত পৰে, তেতিয়াহ'লে সেই জাতিৰ যিটো বিশ্বমুখী চেতনা, সেই বিশ্বমুখী চেতনা লুপ্ত হয়। গতিকে আমি সকলোৱে মাৰ বান্ধি আমি থিয় হ'ব লাগিব। আমি প্ৰত্যেকেই আমাৰ নিজৰ কৰ্মব্যস্ততাৰ মাজতো আমাৰ ভাষাটোক, আমাৰ সাংস্কৃতিক পৰম্পৰা জীয়াই ৰখাৰ বাবে আমি ঐক্যবদ্ধ সংগ্ৰাম আমি কৰিব লাগিব। আমি প্ৰত্যেকৰ হৈ আমি জীয়াই থাকিব লাগিব। গতিকে সূৰ্যদাসৰ ভাষাৰেই মই কৈছোঁ যে আমি অমৃত খাব লাগিব, কিন্তু অমৃত শুহি খোৱা আমি ভণ্ড হৈ আমি জাতিৰ অনিষ্ট কৰা কোনো কাম আমি কৰিব নালাগিব, কাৰণ ইতিহাসে ইয়াৰ বিচাৰ কৰিব। গতিকে আজি যদি আমি ভাল কাম কৰোঁ, সেই ভাল কামে আমাৰ জাতীয় জীৱনটোক ভাল ধৰণে আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰিব। কিন্তু যদিহে আমাৰ কৰ্মৰাজিত কোনো ধৰণৰ ত্ৰুটি থাকি যায়, তাৰ ফল আমি জাতিয়ে ভোগ কৰিবলগীয়া হয়। গতিকে আটাইকে আহ্বান জনাইছোঁ যে অসম সাহিত্য সভাৰ এই ভেটি আমি শক্তিশালী কৰি গঢ়ি তুলিব লাগিব আৰু আমি জাতীয় জীৱনক আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰিব লাগিব। এইখিনি কথাই মই আপোনালোকৰ আগত আজিৰ এই যি সংবাদমেল, এই সংবাদমেলৰ জৰিয়তে মই আপোনালোকৰ সন্মুখত আমি দোহাৰিছোঁ। গতিকে পৰৱৰ্তী সময়ত নিশ্চয় আপোনালোকৰ সহায় সহযোগিতা আমি লাভ কৰিম। গতিকে এই কাৰ্যসূচীৰ লগত হয়তো আমি আলোচনা কৰি আছোঁ, আমি আন এটা কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। সেইদিনাখন আন এটা বঁটা আমি প্ৰদান কৰাৰ আমাৰ প্ৰয়াস আলোচনা চলি আছে। গতিকে সেইখিনি আমি কৰিব পাৰিলে সেইদিনাখন আমি মিছামাৰীত এক সমন্বয়, সম্প্ৰীতি, ঐক্য সাধনাৰ আমি ভেটি গঢ়িব পাৰিম। তাৰে কামনাৰে আজিৰ এই সংবাদমেলৰ মুকলি মাৰিছোঁ। চিৰচেনেহী মোৰ ভাষা জননী, জয় আই অসম।